উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত উৎসাহৰ ঢল গৈছে, আনন্দৰ ঢল গৈছে। 5 দিনীয়া ফল্গু উৎসৱৰ আজি অন্তিম দিন। অৰ্থাৎ আজি সন্ধিয়াৰ ভাগত পুলিচৰ যাত্ৰাৰে সামৰণি পৰিব উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ ফল্গু উৎসৱৰ। আৰু এই 5 দিনে আনন্দত আত্মহাৰা হৈ প্ৰভুৰ সৈতে ফাকু খেলি যি অনাবিল আনন্দ পাইছিল সেয়া যেন অৱসান ঘটিব। কিছু আনন্দ আৰু তাৰ বিৰুদ্ধে কিছু দেখা, কিয়নো বছৰৰ মাজত বছৰৰ শেষৰ ফালে কেৱল এনেধৰণৰ 5টা দিনৰ বাবে প্ৰভুৰ সৈতে একাত্ম হৈ সকলোৱে আনন্দ উপভোগ কৰে আৰু এটা বছৰৰ বাবে যেন আকৌ অপেক্ষা কৰিব লাগিব। কিন্তু তৎসত্ত্বেও প্ৰভুৰ সৈতে যি আনন্দ কৰি ফাকু খেলি ৰং বিলাই যি আনন্দ সেয়া অকৃত্ৰিম আনন্দ। আৰু সেই আনন্দ সমভাগী সকলো আৰু উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ আজি অন্তিমটো দিনত এনেধৰণৰ উৎসাহ আনন্দৰ ঢল গৈছে। আৰু মই দেখুৱাইছো দৌলগোবিন্দ মন্দিৰৰ পৰা এনেধৰণৰ ফাকু গীতৰ গাঁৱৰে গাঁৱৰে ফাকু গীত আৰু ফাকু গীতৰ লগতে হোলী খেলি আনন্দত বিভোৰ হৈছে সকলো। প্ৰভুৰ লগত আৰু আজি কেনেকুৱা লাগিছে? আজি খুব ভালো লাগিছে, দুখো লাগিছে। আমাৰ সবখিনি মানুহ মানে গোট হৈছিলো ইমান দিনে, আজি সবে ঘৰে ঘৰে যাব প্ৰভুৰ আৰু ঘূৰাই আহি পেলাই বৰ দুখ লাগে, কিন্তু এনে ভালে লাগি আছে। প্ৰভুৰ সৈতে ফাকু খেলিলে আজি নাচ গান হৈছে নে? বহুত নাচ গান হৈছে, বহুত ফূৰ্তি লাগিছে। আজি বিহু গীতলৈ যাব, নাচ গান চব হ'ব, সকলোৱে যাম। কি ব্যৱস্থা আছে আজি? আজি ভগৱান দৌলগোবিন্দ আজি সকলো ৰাইজে আপোনাৰ নিব আজি তালৈকে। কি কি আছে আজি এতিয়া আমি ইয়াতে সত্ৰলৈকে যাওঁ, সত্ৰলৈকে যাম, তাতে আমি প্ৰভুৰ যাম। খুব ভাল লাগিব আমাৰ, প্ৰতি বছৰে যোৱা যায়। এই বছৰে লগত যাম আৰু বেনপাতি আমি নাচি নাচি যাম পুৰা। আনন্দ দেখা গৈছে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত। আৰু প্ৰত্যেকে আনন্দ বিভোৰ হৈ পৰিছে। আজি কিন্তু অন্তিম দিন, গতিকে এনেধৰণে আনন্দ লহৰ উঠিছে। প্ৰত্যেকৰে ৰঙীন হৈ পৰিছে। আজি কি কি ৰাজ্য উঠিছে? আজি আছে আমাৰ খন্তেক পিছতে আমাৰ প্ৰসাদ বিতৰণ হ'ব। ইয়াৰ পিছতে আমি আমাৰ প্ৰভুক লৈ ধৰ্মীয় শোভাযাত্ৰা কৰিম। ধৰ্মীয় শোভাযাত্ৰা আমাৰ ঘুনুচা বাৰী লৈ যাব। ঘুনুচাক মালা প্ৰদান কৰি পুনৰ ধৰ্মীয় শোভাযাত্ৰাৰে ব্ৰহ্মপুত্ৰত স্নান কৰি ইয়াত বৈদিক ৰীতি নীতি পালন কৰি পুনৰ প্ৰভুক মণিকূটত স্থাপন কৰা হ'ব। আৰু মাজত হেঙাৰ ধৰিব কি আছে? মাজত হেঙাৰ ধৰিব। এইখিনিতে এটা আনন্দ লহৰ উঠিছে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত। এতিয়া প্ৰত্যেকৰে মুখত এনেধৰণে আনন্দৰ স্মৃতি ফুটি দিছে, কিয়নো 5টা দিনৰ যি উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ ফল্গু উৎসৱ, এই ফল্গু উৎসৱৰ আজি সামৰণি পৰিব ঘুনুচা যাত্ৰাৰে। আৰু এই উপলক্ষে আজি চৌদিশে কেৱল নাম প্ৰসংগ হেৰিজনীৰে মুখৰিত হৈছে। আৰু প্ৰত্যেকে প্ৰভুক এই বিদায় ক্ষণত আচলতে খুব আনন্দৰে, খুব উৎসাহ উদ্দীপনাৰে, খুব আনন্দৰে তেওঁক বিদায় দিব। আৰু এটা বছৰৰ বাবে যিহেতু অপেক্ষা কৰিব লাগিব, গতিকে কিছু দেখাই আছে আৰু কিছু আনন্দ আছে। এনেধৰণে দৌলগোবিন্দ মন্দিৰৰ পৰা মই অভিযোগিত দৰ্শক দেখুৱাই আছো। এই মুহূৰ্তত আজি অন্তিমটো দিনত এনেধৰণে উৎসাহৰ ঢল গৈছে, আনন্দৰ জোৱাৰ উঠিছে দৌলগোবিন্দ মন্দিৰত। এনেধৰণে পৰে পৰে ফাকু খেলা পৰ্ব আৰম্ভ হৈছে। আজি ফাকু খেলিলে আজি প্ৰভুৰ অন্তিমটো দিন ফাকু উৎসৱৰ কি ক'ব? আজি আমাৰ ৰজতৰ 5 দিনে ফাকু হয়, আজি শেষ। গতিকে আমি ইচ্ছামতে ফাকু লৈছো, নাম গাইছো। এই বুঢ়া বয়সত 80 বছৰ বয়সত আমি নাচি নাচি আমি ফাকু উদযাপন কৰিছো। 5টা দিনে প্ৰভুৰ সৈতে ফাকু খেলিলে, ইয়াতে দৌলগোবিন্দত আনন্দ কৰিলে। আজি দিনটো কিছু অলপ মনটো বেয়া লাগিব নেকি বাৰু? আজি গধূলি খুব বেয়া লাগিব, গোসাঁই ফুৰাই অহাৰ পিছত কি বেয়া লাগি যাব আমাৰ মন্দিৰ।
তথাপিতো এই সময়খিনি কিমান আনন্দৰ সময় বেলেগ ধৰণৰ আনন্দ আৰু এতিয়া অসমৰ পিছতে দৌলগোবিন্দ ওলাব সকলো ৰাইজে মিলি তেওঁক মানে প্ৰচেছন কৰিব প্ৰচেছন কৰিলে প্ৰত্যেক দুৱাৰমুখে তামোল পাণ শৰাই দিব সকলোৱে আদিৰ ল'ব দিব আমি অকণমান হোলী গাব বিচাৰিছোঁ গোটেইকেইজনে লগ লাগি দিয়া ফলগোৎসৱৰ আনন্দৰ বন্যা এতিয়া দৌলগোবিন্দত পাৰ ভগা উৎসাহ আৰু প্ৰত্যেকে আনন্দত বিভোৰ হৈছে আৰু পাছুটা দিনে প্ৰভুৰ সৈতে ফাকো খেলি যি অনাবিল আনন্দ লাভ কৰিলে সেয়া আচলতে বুজাব নোৱাৰে আৰু আজি অন্তিমটো দিন আৰু অন্তিম দিনতে এনেধৰণে প্ৰভুক ফাকু দিয়া পৰ্ব আৰম্ভ হৈ আছে আৰু আজি দুপৰীয়াৰ ভাগত আচলতে প্ৰভুক সিংহাসনৰ পৰা নমাই আচলতে লৈ যোৱা হ'ব বিৰিংগত ভুলুচা বাৰীলৈ আৰু ভুলুচা বাৰীত যি বৈদিক পৰম্পৰা অনুসৰি যি ধাৰ্মিক ক্ৰিয়াকাণ্ড আছে যি ধাৰ্মিক অনুষ্ঠান আছে সেই কাৰ্য সমাপন হোৱাৰ পিছত নিশা আহি পুনৰ দৌলগোবিন্দ মহাপ্ৰভুক স্নান কৰাই পুনৰ দৌলগোবিন্দ মন্দিৰত বিজিত কৰা হ'ব আৰু এটা বছৰৰ যি ফলগোৎসৱৰ সেয়া জমনিকা পৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ